নমস্কাৰ মোৰ প্ৰিয় বন্ধুসকল আৰু মোৰ সন্মানীয় জ্যেষ্ঠ ব্যক্তিসকল। আজি আমাৰ ব্লগটো হৈছে এটা বিশেষ এটা বছৰীয়া আদ্য শ্ৰাদ্ধৰ নামত দাঁতালপাৰা মানপাৰাৰ কৌশিক সুইট হোটেলৰ স্বত্বাধিকাৰ দাদা আৰু বাইদেৱে তেখেতসকলৰ বছৰীয়া আদ্য শ্ৰাদ্ধত আমাক নিমন্ত্ৰণ কৰিছিলে আৰু আমি সেই নিমন্ত্ৰণ ৰখাৰ বাবে আমি তেখেতৰ ঘৰত উপস্থিত হৈছিলোঁ। এইটো ভিতৰ দৃশ্য চাওক, সুন্দৰকৈ চাওক এটা অসমীয়া জাপি, আৰু এইফালে চাওক ঘৰৰ পৰিৱেশ ইমান সুন্দৰকৈ সজাই পৰাই ৰাখিছে ঘৰটো। তাতে এই আমাৰ দত্তদাই বহি অলপ ৰেষ্ট কৰিলে আৰু সঁচাকৈ এটা সুন্দৰ পৰিৱেশ, ইমান সুন্দৰকৈ ঘৰখন সজাই পৰাই ৰাখিছে, দেখি খুবেই ভাল লাগিলে। কাৰণ আপোনালোকেতো জানে অসমীয়া পৰম্পৰা হৈছে, অসমীয়া কলা সংস্কৃতি হৈছে ঘৰখন সুন্দৰকৈ সজাই পৰাই ৰখাটো। গতিকে তেনেকুৱাই খুব সুন্দৰ এটা পৰিৱেশ। আৰু সেইফালে চাওক বাইদেৱে আমি আহি পোৱাৰ পিছত আৰু এই দাদা চাওক, দাদা বাইদেৱে আমাক চাহ পানী যোগান ধৰিলে। দাদাও বাইদেউক কিছু কামত সহায় কৰিলে। এইফালে দাদাই টেবুলখন টানি আমাক চাহ খাবলৈ অলপ আগবঢ়াই দিলে, গতিকে তেখেতক অলপ ধন্যবাদ দিব লাগিব। আৰু সেইফালে চাওক আমি বহি দত্তদাই কিবা মোবাইলত চাই আছে আৰু এই পিছফালে পুৰোহিতজনক দেখিছে। আমি ফাইনেলি চাহ খোৱা হৈ গ'লে আৰু সেইফালে পুৰোহিতজনে তেখেতৰ আদ্য শ্ৰাদ্ধ কিছু পূজা পাৰ্বণৰ কাম আৰম্ভ কৰি আছে। গতিকে এইফালে বাইদেউ আৰু দাদাক চাওক, দাদাই আমাৰ লগত বহি কিছুমান কথা আলোচনা কৰিলে। আমিও বহি দাদা বাইদেউৰ লগত কিছু মুহূৰ্ত কথা পতা আলোচনা কৰিলোঁ। গতিকে এইফালে পিছফালে চাওক পুৰোহিতজনে আমাৰ কথা বতৰা কিছু শুনি তেখেতেও নিজৰ পূজা পাৰ্বণৰ বিষয়ে কিছু কথা আমাক অৱগত কৰালে। আৰু এইফালে চাওক ফাইনেলি চাহ, মিঠাই আৰু বিস্কিট নেক্সট আৰু এবাৰ খাবলৈ দিলে। আৰু সেই অসমীয়া গামোচাখন দেখিছেনে? আৰু সেই অসমীয়া জাপিটো দেখিছে? চাওক, অসমীয়া গামোচাখন আৰু অসমীয়া জাপিটো আমাৰ অসমীয়াৰ সন্মানৰ প্ৰতীক হয়। গতিকে এই বস্তুখিনি তেখেতসকলে অসমীয়া মানুহ হিচাপত, অসমীয়া এখন ঘৰৰ হিচাপত মানে ইমান সুন্দৰকৈ সজাই পৰাই ৰাখিছে, খুব ভাল লগা এটা দৃশ্য। আৰু সেইফালে চাওক পুৰোহিতজনে আৰু দত্তদাই কিছু কথা তেখেতসকলে আলোচনা কৰিলে, বিশেষকৈ পূজা পাৰ্বণৰ বিষয়ে আৰু বছৰীয়া আদ্য শ্ৰাদ্ধ কেনেকুৱা হিচাপত কোৱা যায় তেনেকুৱা বিশেষ কথা বতৰা দত্তদাই তেখেতক সুধিলে। তেখেতে সুন্দৰকৈ আমাৰ কথাখিনি বৰ্ণনা কৰি দিলে। আৰু পিছফালে চাওক বাইদেৱে তেখেতৰ যিবোৰ আদ্য শ্ৰাদ্ধৰ বয় বস্তু আছিল সেই সামগ্ৰীবোৰ সুন্দৰকৈ তেখেতে খৰি পাতি বস্তুখিনি সামৰি সুতুৰি দিছে আৰু পুৰোহিতজনে তেখেতক সুন্দৰকৈ বুজাই দিছে। এইফালে আমি ফাইনেলি চাওক দত্তদাই বহি কিছুমান কথা ক'লে। বিশেষকৈ দৰ্শকক মই এটা কথা ক'ব বিচাৰোঁ, যদি আপোনালোকে কেতিয়াবা দাঁতালপাৰা মানপাৰা ফালে আহে তেতিয়াহ'লে নিশ্চয় কৌশিক সুইট হোটেলত চাহ, ভাত, ৰুটি, ঠাণ্ডা সকলোবোৰ বস্তু আপোনালোকে সুন্দৰকৈ উপভোগ কৰিব পাৰিব। ফাইনেলি আমি ভাত পানী খালোঁ আৰু এতিয়া চাওক আমি এই তামোল খাব ওলাইছোঁ। কাৰণ আপোনালোকেতো জানে অসমীয়াৰ সন্মানৰ প্ৰতীক হৈছে তামোল। আৰু যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকৰ আশীৰ্বাদ আৰু উৎসাহ সদায় আমাৰ লগত থাকিব। আপোনালোকে উৎসাহ উদ্দীপনা দিলেহে আমি আগুৱাই যোৱাত সহায় হ'ব। গতিকে আপোনালোকৰ আশীৰ্বাদ আমাৰ লগত সদায় থাকিব। নমস্কাৰ।